হয়, মই বৰ্তমান উপস্থিত হৈছোঁ নুমলীগড় পুৰা বংলাৰ এই পূজা মণ্ডপত। এই পূজা মণ্ডপত ইতিমধ্যে পূজাৰ মন্ত্ৰৰে উচ্চাৰিত হৈছে আৰু আজি যিহেতু মা দুৰ্গাৰ নৱমীৰ দিনাখনো এনেধৰণে পূজা অৰ্চনা চলি আছে। পূজাৰীসকলে ইতিমধ্যে মন্ত্ৰ উচ্চাৰিত কৰি আছে। সেই দৃশ্যসমূহ মোৰ সহযোগী মাছুম আৰু মই পোনে পোনে দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। আৰু এনেধৰণে পূজা মন্ত্ৰ উচ্চাৰণ কৰি আছে। মই অকণমান কিছু সময় শুনাব বিচাৰিছোঁ এই মন্ত্ৰ উচ্চাৰণ। পঞ্চবক্ত্ৰম ত্ৰিনেত্ৰম यते गन्धपुष्पेयं देवादिदेव महादेव शम्भो ओं नमः शिवाय। ओं महाविद्या महामाया महामेधा महास्मृति महामोहा च भवति महादेवी महाशूरी प्रकृतिं त्वंहिश्च सर्वस्य गुणत्रय विभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वं श्रीस्तमीश्वरी त्वं ह्रिस्तं बुद्धिर्बुधलक्षणा लज्जा पुष्टि तथा तुष्टि त्वं शान्ति कान्तिरेव च। ओं सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थस्वादिके उमे ब्रह्माणि कौमारी विश्वरूपे प्रसीद मे प्रसीद भगवत्तम्ब प्रसीद भक्तवत्सले प्रसादं कुरु मे देहि दुर्गे देवी नमस्तुते। जस्यार्थ पठितं स्तोत्रं तवेदं शङ्करप्रिये तस्य गेहस्य देहस्य शान्तिर्भवतु सर्वदा। ओं शान्तिः 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 हरि ओं तत्सत्। হয়, এনেদৰে আচলতে নৱমী পূজা অৰ্চনা চলি আছে আৰু ইয়াত থকা যি পূজা মণ্ডপলৈ অহা ভক্তসকল আছে এনেদৰে ধূপ ধূনাৰে পূজা অৰ্চনা কৰি আছে। আৰু মোৰ কাষতে আছে এই কমিটিৰে এজন বিষয়ববীয়া, তেখেতৰ পৰাও এইবাৰ আচলতে পূজা কেনে লাগিছে এই সম্পৰ্কে জানিব বিচাৰিম। কওকচোন। পোনপ্ৰথমে সাৰ্বজনীন দুৰ্গা পূজাৰ আজি নৱমী তিথিৰ অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি 2টা বছৰ আমি পূজা ভাগ যেনেধৰণে পাতিব লাগিছিলে তেনেকৈ পাতিব পৰা নাই। এইবাৰ আমি পূজা ভাগ আমাক অসম চৰকাৰে যি পাতিবৰ কাৰণে পাৰ্মিশ্যন দিয়াৰ কাৰণে তেওঁলোকৰ গাইডলাইন মানি চলিছোঁ আৰু তেওঁলোকে যিখিনি SOP দিছে সেইখিনি আমি মানি আজি মাস্ক ব্যৱহাৰ কৰিবলগীয়া হৈছে, চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ বা বেৰিকেডৰ ব্যৱস্থা আমি কৰিছোঁ। সেইকাৰণে আজি এই নৱমী তিথিত আপোনালোকে চাইছে তেওঁ নৱমীৰ যি পুৰীক্ষিতে তেওঁ মাৰ ওচৰত তেওঁ মন্ত্ৰ জাপ কৰি আছে আৰু ইতিমধ্যে সকলো ৰাইজ আহি আমাৰ ইয়াত পূজাত ধূপ চাকি জ্বলাই নৱমী তিথিত আপোনালোকে চাইছে তেওঁ নৱমীৰ যি পুৰীক্ষিতে তেওঁ মাৰ ওচৰত তেওঁ মন্ত্ৰ জাপ কৰি আছে আৰু ইতিমধ্যে সকলো ৰাইজ আহি আমাৰ ইয়াত পূজাত ধূপ চাকি জ্বলাই আনন্দিত কৰিছে। আৰু সঁচাকৈ খুব ভাল পৰিৱেশ। এইবাৰ চব ৰাইজে ওলাই আহি যিখিনি আমাক সহায় সহযোগ কৰিছে আৰু এই পূজা ভাগ পতাৰ কাৰণে যি উৎসাহ পুৰা বংলাবাসী ৰাইজৰ এইখিনি আমি চাইছোঁ, খুব ভাল লাগিছে। আৰু তাকে কৈ আৰু অসমবাসীলৈ সৰ্বজনীন দুৰ্গা পূজাৰ নৱমী পূজাৰ অশেষ ধন্যবাদ জ্ঞাপন। আৰু আমাৰ লগতে আছে পূজা আচলতে অৰ্চনা কৰিবলৈ অহা বাইদেউসকল, ভণ্টিসকল, তেখেতসকলৰ লগত মই কিছু কথা পাতিব বিচাৰিছোঁ। ভণ্টি, কেনে লাগিছে এইবাৰ? যোৱাবাৰটো তেনেকৈ ভালকৈ পোৱা নাছিলোঁ, এইবাৰ পাইছোঁ যে ভাল লাগিছে। কাম চাম কৰিছোঁ ইয়াতে, ভালেই হৈছে পূজা। ভাল লাগিছে। পূজা কৰিলোঁ। পূজাৰ ইয়াতে কাম কৰি আছে। ভণ্টিও কৈছে এইবাৰ বোলে পূজা বিৰাট ভাল পাইছে। আৰু এগৰাকী মোৰ ভণ্টি আছে, ভণ্টিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভণ্টি, কেনেকৈ লাগিছে পূজা? এইবাৰ ভাল লাগিছে। আগৰবাৰটো ভালকৈ আমি কৰিব নোৱাৰিলোঁ কৰোণাৰ কাৰণে, তো এইবাৰ মানে বহুতেই ভাল লাগিছে আৰু ইয়াতে পূজা কৰা হৈছে আৰু চবেই মানে ফূৰ্তি চব কৰা হৈছে আৰু